নমস্কাৰ স্বাগতম জনাইছো দ্য ক্ৰছ কাৰেণ্টলৈ ষ্টুডিঅ'ত মই প্ৰহেলিকা তাই এই মুহূৰ্তলৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি বিধানসভাত ৰেখা গুপ্তাই দাখিল কৰিলে দিল্লী খুৰানীতি কেলেংকাৰীৰ সন্দৰ্ভত কেগৰ এক বিশেষ প্ৰতিবেদন কেগৰ এই প্ৰতিবেদনত প্ৰকাশ পাইছে এক বিস্ফোৰক তথ্য য'ত উল্লেখ আছে দিল্লীৰ পূৰ্বৰ আম আদমি পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰে ৰূপায়ণ কৰা খুৰানীতিৰ বাবে সামগ্ৰিকভাৱে 2002 কোটি টকাৰ ৰাজহ লোকচানৰ সন্মুখীন হৈছিল ইফালে মঙলবাৰে বিধানসভাত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে প্ৰতিবেদন দাখিলৰ বিৰোধিতা কৰাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি আতিশী মাৰ্লেনা সহ 21 গৰাকী বিধায়কক নিলম্বন কৰে অধ্যক্ষ বিজেন্দ্ৰ গুপ্তাই এইলৈ হুলস্থলীয়া পৰিৱেশৰো সৃষ্টি হয় ইফালে খুৰানীতি প্ৰণয়নত ব্যাপক আৰ্থিক অনিয়ম সংঘটিত হোৱা এই কেলেংকাৰীৰ সন্দৰ্ভত আম আদমি পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়া ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং আদি গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোক বৰ্তমান জামিনতহে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তলত আছে আনহাতে চলিত বিধানসভাৰ অধিৱেশনতে বাকি থকা আন 14টা কেগৰ প্ৰতিবেদনো দাখিল কৰিব বুলি ঘোষণা কৰে বৰ্তমানৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে ইফালে 2017-18 চনৰ পৰা 2020ৰ পৰা 2021 চনলৈকে 4 বছৰৰ সময়সীমা সামৰি লোৱা খুৰানীতি সম্পৰ্কীয় কেগৰ প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে আত্মসমৰ্পণ কৰা অনুজ্ঞাপত্ৰ পুনৰ নিবেদন নকৰাৰ বাবে দিল্লী চৰকাৰে প্ৰায় 890 কোটি টকাৰ ৰাজহ লোকচানৰ সন্মুখীন হ'বলগীয়া হোৱাৰ উপৰিও কাৰ্যত পলম হোৱাৰ ফলত জনেল অনুজ্ঞাপত্ৰধাৰীক প্ৰদান কৰা ৰেহাইৰ বাবে 941 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হয় ইয়াৰ ভিতৰত এক বহু বিতৰ্কিত তথ্য আছিল কোভিড-19ৰ নিষেধাজ্ঞাৰ উদ্ধৃতি দি 2021 চনৰ 28 ডিসেম্বৰ আৰু 2022 চনৰ 27 জানুৱাৰীৰ ভিতৰত অনুজ্ঞাপত্ৰধাৰীক 144 কোটি টকাৰ ৰেহাই দিয়া ইফালে কেগে এই ৰেহাই আবকাৰী বিভাগৰ নিজৰ স্থিতিৰ বিৰুদ্ধে যোৱাৰ ফলত ৰাজহ অধিক লোকচান হৈছিল বুলি উল্লেখ কৰে ইয়াৰ উপৰিও জনেল অনুজ্ঞাপত্ৰধাৰীৰ পৰা সিকিউৰিটি ডিপজিট ভুলকৈ সংগ্ৰহ কৰাৰ ফলত 27 কোটি টকাৰ অভাৱ ঘটিছিল বুলিও তেওঁলোকে উল্লেখ কৰে ইয়াৰ উপৰিও উক্ত প্ৰতিবেদনত আন কিছুমান শীৰ্ষ অনিয়ম উল্লেখ কৰা হৈছে যাৰ ভিতৰত অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত হোৱা উলংঘা IMFLৰ মূল্য নিৰ্ধাৰণৰ স্বচ্ছতাৰ অভাৱৰ লগতে অপৰ্যাপ্ত গুণগত নিয়ন্ত্ৰণ ইত্যাদি অন্যতম উল্লেখযোগ্য যে উক্ত প্ৰতিবেদন অনুসৰি একাধিক অনুজ্ঞাপত্ৰ প্ৰদানৰ নিষেধাজ্ঞা আৰোপ কৰা দিল্লী আবকাৰী নিয়ম 2010ৰ 35 নম্বৰ নিয়মটো কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছিল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰ যাৰ ফলত কিছুমান খুচুৰা বিক্ৰেতাই পলিচিৰ ম্যাদ উকলি যোৱালৈকে অনুজ্ঞাপত্ৰসমূহ ব্যৱহাৰ কৰিছিল যদিও আন কিছুমানে অনুজ্ঞাপত্ৰসমূহ বাতিল হোৱাৰ পূৰ্বে আত্মসমৰ্পণ কৰি দিছিল ইফালে আবকাৰী বিভাগৰ সম্পূৰ্ণ চৰ্ত আৰু নিয়মৰ সৈতে জড়িত প্ৰয়োজনীয়তাসমূহ পৰীক্ষা নকৰাকৈ চৰকাৰেও অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল বুলি প্ৰতিবেদনত দাবী কৰা হৈছে আনহাতে কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ ব্ৰেণ্ডৰ মূল্য আৰু বিক্ৰীৰ বিশ্লেষণে উদঙাই দিছে যে বিবেচনাধীন এক্স ডিষ্টিলাৰী প্ৰাইচৰ ফলত বিক্ৰী হ্ৰাস হোৱাৰ লগতে ৰাজহ ক্ষতিৰ ক্ষেত্ৰতো বহুতো প্ৰভাৱ পেলাইছে তদুপৰি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আবকাৰী বিভাগে L1 অনুজ্ঞাপত্ৰধাৰীক যি নিৰ্দিষ্ট স্তৰৰ সুৰাৰ মূল্য তাতকৈ ওপৰত নিজৰ EDP ঘোষণা কৰিবলৈ অনুমতি দিছিল এই বিবেচনাৰ ফলতে L1 অনুজ্ঞাপত্ৰধাৰীয়ে ইয়াৰ সম্পূৰ্ণ সুবিধা উঠাইছিল যি ৰাজহ ক্ষতিৰ অন্যতম এক কাৰক হিচাপেও পৰিগণিত হৈছিল ইফালে অপৰ্যাপ্ত গুণগত নিয়ন্ত্ৰণ সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে কেগে এনে কেইবাটাও দৃষ্টান্ত পৰ্যবেক্ষণ কৰিছে য'ত সুৰা পৰীক্ষাৰ প্ৰতিবেদন ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ অধীনত উল্লেখ কৰা নিয়মৰ অনুসৰি প্ৰযোজ্য নহয় আনহাতে বিদেশী সুৰাৰ পৰীক্ষাৰ প্ৰতিবেদনৰ 51% এবছৰৰ পুৰণি আছিল বুলিও উক্ত প্ৰতিবেদনখনত উল্লেখ আছে ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে আপ বিধায়কসকলে বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ স্লোগান দি বিধানসভাৰ মজিয়া উত্তাল কৰি তুলিছিল যাৰ ফলত প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীকে ধৰি 21 গৰাকী বিধায়কক দুদিনৰ বাবে নিলম্বন কৰা হয়